নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ কোনেও চুলি এডালো লৰাব নোৱাৰে, এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'ত, কেতিয়া আৰু কি প্ৰসংগত ক'লে, অথবা কি ভয়ংকৰ তথ্য ফাদিল কৰিলে তেওঁ সেই বিষয়ে নিশ্চয় আমি জানিম। তাৰ আগতে ৰাহুল গান্ধীৰ এটা ভাইৰেল ভিডিঅ' আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। उधर से ट्रंप ने एक इशारा किया, फोन उठाया, कहा मोदी जी क्या कर रहे हो, नरेंद्र सरेंडर, और जी हजूर करके नरेंद्र मोदी जी ने ट्रंप के इशारे का पालन किया। দৰ্শকসকল, ৰাহুল গান্ধীৰ এই ভিডিঅ'টো আপোনালোকে চালে, ইয়াৰ দ্বাৰা আপোনালোকে কি বুজি পালে সেই কথা নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। এইবাৰ আহিছোঁ মূল বিষয়ৰ মাজলৈ। যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল এখন সম্বোধন কৰিছিলে। আপোনালোকেও নিশ্চয় সেই সংবাদমেলখন চাইছে, কিন্তু মই তাৰ পৰা কিছু বচা অংশ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ, যিবোৰ কথা হয়তো আমি মন কৰা নাছিলোঁ বা গুৰুত্ব দিয়া নাছিলোঁ। আহক আমি মনোযোগেৰে ভিডিঅ'টো চাবলৈ যত্ন কৰোঁ, আৰু শেষত আপোনালোকৰ কমেণ্ট মই সদায় আশা কৰাৰ দৰে আজিও আশা কৰিছোঁ। একো যুঁজে নহয় বিজেপিৰ ডেভেলপমেণ্ট আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বক মেটচ কৰিব পৰা একো ৰাস্তাই নাই। আপোনালোকে দুটা বস্তু ভাবি চোৱা নাই যে পাকিস্তান ভাৰতৰ যুদ্ধতে ৰাহুল গান্ধীয়ে কাক সমৰ্থন কৰিলে আৰু গোটেই ৰাহুল গান্ধীৰ পাৰ্টিটোৱে কাক সহায় কৰিলে। গতিকে অসমৰ মানুহ ভাৰতীয়, অসমৰ মানুহে অকল, আকৌ মই কৈছোঁ, অসমৰ মানুহে যেনেকৈ নিউজ লাইভ, প্ৰাগ টিভি প্ৰতিদিন চায়, তেনেকৈ অসমৰ মানুহে টাইমছ নাও, ৰিপাব্লিকো চায়। অসমৰ মানুহে যেনেকৈ অসমৰ ইউটিউব চায়, তেনেকৈ ভাৰতৰ ইউটিউবো চায়। অসমৰ মানুহ ভাৰতীয়। গতিকে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীক ভোট দিয়া মানে যে পাকিস্তানক ভোট দিয়া, বাকীটো এইবিলাক সৰু সুৰা কথা থাকিয়ে গ'ল। আচলটো মুৰব্বীজনেই প্ৰ পাকিস্তান নহয়। কালি মধ্যপ্ৰদেশত কোনবোৰ কথা কৈছে আপোনালোকে নিজে শুনিছে। সেইকাৰণে নেশ্যনেলিজিম, আইডেণ্টিটি আৰু ডেভেলপমেণ্ট, আমাক বিজেপিৰ অসমত কোনো বিকল্পই নাই। অসমীয়া ভাৰতীয় মানুহৰ কাৰণে বিজেপি যে নেচেচাৰী ইন আছাম। আজি কোনে সিদ্ধান্ত ল'ব পাৰে যে অসমীয়া মানুহক আৰ্মছ লাইচেঞ্চ দিম? এইটো কংগ্ৰেছে কেতিয়াবা সিদ্ধান্ত ল'ব পাৰিব? বৰদোৱাৰ পৰা এভিকশ্যন কৰি দিম, কাজিৰঙাত গড় এটাও হত্যা হ'ব নিদিওঁ, বৰপেটা সত্ৰৰ ফালে ৰঙা চকু দেখুৱাব নিদিওঁ, এই সিদ্ধান্ত কোনে ল'ব পাৰে? বোলে এটা বাচ্চাও চাইল্ড মেৰেজ হ'ব নিদিওঁ, এই সিদ্ধান্ত কোনে ল'ব পাৰে? গতিকে অসমীয়াৰ কাৰণে বিজেপিটো এটা কম্পালচন হয়, কাৰণ অসমীয়া মানুহে যিটো বিচাৰে তাক বিজেপিয়ে দিব পাৰে, আৰু বিজেপিয়ে যি ৰাজনীতি কৰে সি অসমীয়া মানুহৰ আদৰ্শত ৰাজনীতি কৰে। আজি বটদ্ৰৱ আমি যেনেকৈ সত্ৰ বনাইছোঁ, সন্মুখত যেনেকৈ আঁচনি হৈছে, কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টী অসমৰ ৰাইজৰ মাজত একাকাৰ হৈ পৰিছে। পৃথক কৰাটো সম্ভৱে নহয়। এইটো ঠিক যে একাংশ মানুহে নগাঁৱৰ পৰা একাংশ মানুহ আছে, তেওঁলোককতো আমি ভোটো নালাগে বুলি কৈ দিওঁ, যে যদি আমি কণ্ডিশ্যনেল ভোট খোজোঁ, বাচ্চাক যদি সৰুতে বিয়া নিদিওঁ বুলি কয় তেতিয়াহে আমাক ভোট লাগে, যদি সত্ৰৰ মাটি দখল নকৰোঁ বুলি কয় তেতিয়াহে আমাক ভোট লাগে। গতিকে আমাৰ ভোট এটাও ক'তো আঁতৰি নাযায়, কাৰণ অসমীয়া মানুহে প্ৰথমবাৰৰ বাবে এখন নিজৰ চৰকাৰ পাইছে। আৰু এতিয়াতো আগষ্টৰ পৰা কিমান কাম ওলাব, মাৰ্চলৈকে থিয় থাকিব পৰা নাযাব বেলেগ মানুহ। আমাৰ ইমান হাতত কাম আছে। কেতিয়াবা অসমীয়া মানুহে কল্পনা কৰিব পাৰিছিল নেকি যে ডিমা হাছাওতে এখন জিলাত 4,000 কোটি টকা ৰাস্তা হ'ব? কোনোবা অসমীয়াই কল্পনা কৰিছিল নেকি যে কাজিৰঙাত এটাও গড় নমৰিব চোৰাং চিকাৰীয়ে? কোনোবা অসমীয়া মানুহে কল্পনা কৰিছিল নেকি যে ধাক্কা দি আমি মানুহক বাংলাদেশত পঠাই দিম? কিমান পঠালো, নাই পঠোৱা সংখ্যাটো আপোনালোকক কম। এইকেইদিনত কিমান ডাঙৰ অপাৰেশ্যন কৰি ললো। যোৱা 1 মাহত কিমান বাংলাদেশীক ধাক্কা দি পঠালো। অসমীয়া মানুহেতো
আন্দাজে কৰিব পৰা নাছিল ট্ৰিবিউনেল এইবিলাক পাতি থাকিছিল IMDT ফৰেনাৰ্ছ ট্ৰিবিউনেল মইতো হাতত ধৰি ধাক্কা লগাই পঠিয়াই দিলোঁ যা থাকিব নালাগে গতিকে এই কাম বিজেপিয়ে কৰিব পাৰে কাৰণ বিজেপিয়ে অসমীয়া মানুহৰ আত্মাটোক বুজি পায় যে অসমীয়াই এইখিনি বিচাৰি আছে আৰু অসমীয়াই যিটো বিচাৰিছে বিজেপিয়ে সেই কামখিনি কৰিব খুজি আছে আজি আপোনালোকে এটা চিন্তা কৰক যে 4 বছৰত বিজেপি চৰকাৰ আহিব এনেকে গড় মাৰাটো সঁচাখচি বন্ধ হৈ যাব কোনে কল্পনা কৰিছিল কওকচোন 21ৰ পৰাটো গড়ে নমৰা হৈ গ'ল এতিয়া মানুহে কৈ আছে কাজিৰঙাত ইমান গড় হ'ল গড় ক'ত থম গোটেই এতিয়া ঘটনাটো গড় মাৰা নহয় এতিয়া দিল্লীৰ পৰা চিঠি আৰম্ভ হৈছে কাজিৰঙাত গড় অভাৰ হৈ গৈছে পবিতৰাত লৈ আহিব লাগে ওৰাঙত লৈ আহিব লাগে ভূটানত দিব লাগে মানসত দিব লাগে গোটেই কথাটোৱে উল্টা কৰি গ'ল গতিকে আগতটো কেতিয়াও হোৱা নাছিলে গতিকে আমাৰ মনবিলাক বহুত ভাল আমি অসমৰ মানুহৰ কাৰণে খালি কাম কৰি আছো যোৱা 4.5 বছৰ নো ডাউট কেইজনমান পেপাৰৰ মালিকৰ কাৰণে কাম কৰিব পৰা নাই তেওঁলোকৰ ওচৰত মই দুখিত ক্ষমাপ্ৰাৰ্থী বিজেপিক কিয় ভোট দিব অসমৰ ৰাইজে এই সম্পৰ্কে যিখিনি বক্তব্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত আপোনালোকৰ ৰায় কি কমেণ্ট বক্সত নিশ্চয় লিখিব এইখিনিতে তেওঁ এটা ভয়ংকৰ তথ্য ফাদিল কৰিছে আহক কি সেই ভয়ংকৰ তথ্য আমি চাই লওঁ যিমান ফেচবুকত কমেণ্ট মাৰি আছে আধা একাউণ্টটো বাংলাদেশ আৰু পাকিস্তানৰ আধা একাউণ্ট আমি 2000 একাউণ্ট মই SBক চাব দিছোঁ অসমৰ ইলেকশ্যনৰ ওপৰত 2000 ফেচবুক হেণ্ডেলে কমেণ্ট কৰি আছে বহুত বঢ়িয়া গুড বেড যি আছে কিন্তু 2000ৰ হাফ অফ দ্য হেণ্ডেলছ আৰ ফ্ৰম বাংলাদেশ এণ্ড পাকিস্তান ইলেকশ্যনৰ সময়ত আপোনালোকক মানে as goes by a number to বাঢ়িব because ISI wants that somebody should win ISI বিচাৰে 10 ছেপ্টেম্বৰত মই আপোনালোকক ভাল কৰি কম পাকিস্তানৰ ISI বিচাৰে যে অসমৰ ৰিজাল্টটো এনেকুৱা হ'ব লাগে কাৰণ আমাৰ ফেচবুকত কিমান পেনেট্ৰেচন কৰিছে 2000 সাসপেক্টেড একাউণ্ট আমি এতিয়া ৰিভিউ কৰি আছো গোটেই কমেণ্টবিলাক খুলি চাবচোন কোনো আমাৰ মানুহৰ নাম তাত দেখা নাপায় বহুত ডাঙৰ ভয়াবহতা 2000 সাসপেক্টেড একাউণ্ট উই হেভ ইয়াৰমাৰ্ক তাৰ এতিয়া প্ৰচেছ চলি আছে গোটেই 2000 যে পাকিস্তান বাংলাদেশৰ পৰা আহিছে এটো নহয় কিন্তু 2000 অকল এটা কমিউনিটিৰ একাউণ্ট এড হৈছে ফ্ৰম এ পাৰ্টিকুলাৰ ডে কলকাতাত এটা কল চেণ্টাৰ বহাই লোৱা হৈছে কিন্তু গোটেইবিলাক মোৰ আন্ডাৰ অবজাৰভেশ্যন আছে সেইকাৰণে মই ভাবো 22 ছেপ্টেম্বৰ আসাম পলিটিক্স উইল বি ইন্টাৰেষ্টিং মই বহুত কথা ক'ব পাৰিম তেতিয়ালৈকে দৰ্শকসকল এইবাৰ আহিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সংবাদমেলতে কৈছিলে যে কোনেও মোৰ চুলি এডালো লৰাব নোৱাৰে কি প্ৰসংগত কৈছিলে আহক চাই লওঁ ভাবুকি দিয়ক সব কৰক যেতিয়ালৈকে অসমৰ মানুহৰ আশীৰ্বাদ থাকে কোনেও চুলি এডালো লৰাব নোৱাৰে সেইকাৰণে হেবিলাক টেনচন লৈ লাভ নাই মইতো পুলিচকে কৈ থাকো এই সিকিউৰিটি গুচাই দিয়ক বুলি মইতো ভালেই নাপাওঁ এইবিলাক কাৰণ মই এটো জানো যে হিন্দু শুড বিলিভ that আপোনাৰ জীবন আৰু মৃত্যু অকল ভগৱানৰ ওচৰত গতিকে এইবিলাক কোনে কাক ধমকি দিয়ে ভাবুকি দিয়ে এইবিলাক চলি থাকিব এটো কোনো কথা নাই দৰ্শকসকল অসমৰ ৰাইজক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট আত্মবিশ্বাস আছে আৰু অসমৰ ৰাইজ থকালৈকে অসমৰ ৰাইজৰ আশীৰ্বাদ থকালৈকে তেওঁ কোনেও চুলি এডালো লৰাব নোৱাৰে বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰিছে তথাপি আমি আশা কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত কিয়নো তেওঁ যিবিলাক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আছে সেইবিলাকে এছামক যথেষ্ট বিতুষ্ট কৰি আছে খঙাল কৰি ৰাখিছে গতিকে সেইবিলাকৰ পৰা সুৰক্ষিত থাকিবলৈকে যথেষ্ট নিৰাপত্তাৰ প্ৰয়োজন হ'ব বুলি আমি ভাবোঁ গতিকে সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত কি চিন্তাৰ উদ্ৰেক হৈছে সেই চিন্তাখিনি আপোনালোকে কমেণ্ট বক্সত গৈ লিপিবদ্ধ কৰক আজিলৈ আহিছোঁ ভালে থাকক কুশলে থাকক অশুভ শক্তিবিলাক পৰাজিত হওক শুভ শক্তিবিলাকৰ জয় হওক ৰাইজৰ মংগল হওক এই কামনাৰে আজিলৈ আহিছোঁ ধন্যবাদ